নমস্কাৰ, এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 15 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত নিযুত মইনা আঁচনিৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনি 1250 টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি 2.0 লৈ। অসম চৰকাৰে ছোৱালীসকলৰ বাবে আকৌ আৰম্ভ কৰিলে নিযুত মইনা আঁচনি। এইখন আঁচনিৰ জৰিয়তে ছোৱালীসকলক 1000 টকাৰ পৰা আৰম্ভ কৰি 2500 টকা প্ৰতি মাহতে প্ৰদান কৰিব। তো যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনিত আবেদন কৰাৰ বাবে যোগ্য, সেইসকল ছোৱালীক অসম চৰকাৰে যোৱা 6-7 আগষ্ট তাৰিখৰ পৰাই নিযুত মইনা আঁচনিৰ ফৰ্ম প্ৰদানৰ কাম আৰম্ভ কৰিছে। লগতে যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিব, সেইসকল ছোৱালীৰ ফৰ্ম পৰ্টেলত আপলোড কৰাৰ কাম 7 আগষ্ট তাৰিখৰ পৰাই আৰম্ভ হৈছে। তো যিসকল ছোৱালীয়ে এতিয়ালৈকে নিযুত মইনা আঁচনিত আবেদন কৰা নাই, সেইসকল ছোৱালীয়ে অহা 5 ছেপ্টেম্বৰ 2025 তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন, কিয়নো নিযুত মইনা 2.0 আঁচনিৰ আবেদনৰ অন্তিম সময়সীমা 5 ছেপ্টেম্বৰ 2025। তো যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনিত আবেদন কৰা নাই, সেইসকল ছোৱালীয়ে অতি শীঘ্ৰেই নিজৰ স্কুল, কলেজ, ইউনিভাৰ্চিটিত গৈ যোগাযোগ কৰিব লাগিব। 5 ছেপ্টেম্বৰৰ পূৰ্বেই কিন্তু নিযুত মইনা আঁচনিত আবেদন কৰিব লাগিব। লগতে আবেদন কৰাৰ পিছত যোগ্য ছোৱালীসকলক অহা অক্টোবৰ মাহৰ পৰা প্ৰদান কৰা আৰম্ভ কৰিব নিযুত মইনা আঁচনিৰ ধন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মানুহে চলিত আগষ্ট মাহত অৰুণোদয় আঁচনি 1250 টকা এতিয়াও লাভ কৰা নাই। যোৱা মাহত কিন্তু 14 ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰে অৰুণোদয় আঁচনি টকা হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাই দিছে। কিন্তু চলিত আগষ্ট মাহত অসম চৰকাৰে এতিয়ালৈকে অৰুণোদয় আঁচনি টকা প্ৰদান কৰা নাই। তো যোৱাকালি কিন্তু 14 আগষ্ট তাৰিখ গ'ল। 14 আগষ্ট তাৰিখে কিন্তু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে অৰুণোদয় আঁচনি 1250 টকা লাভ নকৰিলে। তো টকাখিনি কেতিয়া লাভ কৰিব, এই বিষয়ত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে। অজন্তা নেওগ ডাঙৰীয়ানীয়ে এনেকৈ এখন আপডেট কেইদিনমান আগত প্ৰদান কৰিছে। ইয়াতে লিখা আছে, অসম চৰকাৰৰ এখন ধ্বজাবাহী জনকল্যাণমুখী আঁচনি অৰুণোদয়, যাৰ জৰিয়তে অসমৰ লাখ লাখ মহিলা আত্মনিৰ্ভৰশীল আৰু স্বাৱলম্বী হৈ উঠিছে। চলিত বৰ্ষৰ 17 ছেপ্টেম্বৰ তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ লগত সংগতি ৰাখি অৰুণোদয় 3.0 শুভাৰম্ভ কৰা হ'ব। এই আঁচনি নতুন পৰ্যায়ত ৰূপায়ণ হোৱাৰ পিছত 40 লাখৰো অধিক লোক উপকৃত হ'ব। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহৰ নাম আগৰ পৰাই অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল, লগতে যিসকল মানুহে নতুনকৈ অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল, সেইসকলক অহা 17 ছেপ্টেম্বৰ তাৰিখে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা, কিয়নো অসম চৰকাৰে নতুন পুৰণা সকলৰ বাবে আৰম্ভ কৰিব অহা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা অৰুণোদয় 3.0 আঁচনি। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কেবিনেট বৈঠক লৈ। অসম চৰকাৰে নতুনকৈ কেবিনেট বৈঠকত যুৱক, লেখক আৰু লেখিকালৈ 25,000 টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ এখন বিশেষ সিদ্ধান্ত গ্ৰহণ